নমস্কাৰ আজি মই এটা বিশেষ প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম যেটো সকলোৱে কোৱেৰি কৰি আছে হেতু হৈছে সুগাৰ চেনিটো কেনেকৈ অসমৰ পৰা এক্সপোৰ্ট কৰা হয় বা কি ডকুমেন্টস লাগিব বা প্ৰসিডিউৰ কি বা চেনি এক্সপোৰ্ট কৰাৰ কাৰণে সকলোৱে চেনি এক্সপোৰ্ট কৰিব পাৰিবনে বা কিবা গভৰ্নমেন্ট ৰেষ্ট্ৰিকশন আছে নেকি গুটিখিনি কম তাৰ ওপৰত ডিসকাস কৰিম বা ডকুমেন্টস কি লাগিব গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব এতিয়া সুগাৰ আমি কি ধৰণৰ সুগাৰ আমি এক্সপোৰ্ট কৰিব পাৰো এতিয়া হোৱাইট সুগাৰ বা এনেকুৱা ধৰণৰ বেলেগ সুগাৰ আছে মই টাইপস বিলাক দি দিছো তেনেকুৱা ধৰণৰ ৰ সুগাৰ আপুনি এক্সপোৰ্ট কৰিব পাৰে বা এক্সপোৰ্ট অলৰেডি হৈ আছে হৈ আছিল এতিয়া গভৰ্নমেন্টে সুগাৰৰ ওপৰত ৰেষ্ট্ৰিকশন কৰি থৈছে যেহেতু ইয়াতে প্ৰডাকশনটো কমি গৈছে গতিকে অক্টোবৰ 23 অক্টোবৰলৈকে restriction আছে এটিও restriction to বহাই দিছে গতিকে আপোনালোকে DGFT ওয়েবসাইট বা গভৰ্নমেন্ট ওয়েবসাইটত আপোনালোকে ক্লিয়াৰিফিকেশন লৈ সুগাৰৰ কাম আৰম্ভ কৰিব পাৰে আৰু এতিয়া কথা হ'ল যে সুগাৰ এক্সপোৰ্ট কৰিবলৈ কি আমাক ডকুমেন্টস লাগিব এতিয়া আৰু এটা কথা হ'ল ম্যানুফ্যাকচাৰিং ইউনিট বা এক্সপোৰ্টাৰক এক্সপোৰ্ট ৰিলিজ অৰ্ডাৰ লাগিব সুগাৰ এক্সপোৰ্ট কৰিবলৈ আৰু তাৰ উপৰিও আমি সুগাৰ এক্সপোৰ্ট কৰিবৰ কাৰণে IEC লাগিব বা পেন কাৰ্ড লাগিব GST লাগিব এখিনি যিখিনি মই কোম্পানী সেটআপত আগতে ডকুমেন্টস বিলি কৈছো হেখিনি লাগিব অপেৰা লাগিব আৰু ফাসাই সাৰ্টিফিকেট লাগিব ফুড হেলথৰ পৰা আৰু আপোনালোকে ডাইৰেক্টৰ অফ ফুড মই ইয়াত ডিটেইলটো দি দিছো তাৰ পৰা আপোনালোকে এক্সপোৰ্ট অৰ্ডাৰ ৰিলিজ লাগিব জোৰ পৰা আপোনালোকে ম্যানুফ্যাকচাৰ কৰে বা এক্সপোৰ্টাৰক হেখিনি ডকুমেন্টছৰ প্ৰয়োজন হ'ব এতিয়া হক আমি সুগাৰ এক্সপোৰ্ট এতিয়া বৰ্তমান কৰিব পাৰিমনে এতিয়া গভৰ্নমেন্টে বৰ্তমান সুগাৰৰ পৰা restriction কৰি থৈছে গতিকে এতিয়া for the timing আপোনালোকে সুগাৰ এক্সপোৰ্ট কৰিব নোৱাৰে গতিকে আপোনালোকে গভৰ্নমেন্ট ওয়েবসাইট বিলাকত আপুনি হেখিনি আপডেট লৈ থাকিব যে কেতিয়া এটো ৰেষ্ট্ৰিকশন খুলি দিয়ে যেহেতু আমাৰ ইয়াত বৰষুণ কম গতিকে প্ৰডাকশনটো কম আৰু সেই কাৰণে সুগাৰ ওপৰত গভৰ্নমেন্টে ৰেষ্ট্ৰিকশন কৰি থৈছে আৰু এটো যেতিয়া প্ৰডাকশন হৈ যাব তেতিয়া এটোটো খুলি দিব আৰু তেতিয়া আপোনালোকে ইজিলি বা অনায়াসে সুগাৰ এক্সপোৰ্ট কৰিব পাৰে এতিয়া সুগাৰ আপুনি কোন দেশলে এক্সপোৰ্ট কৰিব এতিয়া আমাৰ নিয়াৰেষ্ট কান্ট্ৰি বাংলাদেশ তেওঁলোকে সুগাৰ বহুত বিচাৰে গতিকে হেখন আমাৰ অসমৰ পৰা বাংলাদেশ টাৰ্গেট কৰিবলৈ বহুত ইজি হয় নেপাল এবিলাক আমাৰ নিয়াৰেষ্ট কান্ট্ৰি বৰ্ডাৰেদি যায় গতিকে তেনেকুৱা ধৰণৰ কান্ট্ৰি যেতিয়া ৰেষ্ট্ৰিকশন খুলি দিয়ে তেতিয়া আপোনালোকে টাৰ্গেট কৰিব পাৰে আৰু অলৰেডি বায়াৰ্স अवेलेबल হয় কোৱেৰিও আহি আছে বিভিন্ন ধৰণৰ কাৰণ ৰেষ্ট্ৰিকশন চলি আছে গতিকে সুগাৰটো এক্সপোৰ্ট হোৱা নাই গতিকে আপোনালোকে এটো সুবিধা ল'ব পাৰে যেতিয়া ৰেষ্ট্ৰিকশন খুলি দিব তেতিয়া আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ডকুমেন্টেশন কৰিলে বা গুটেখিনি মাৰ্কেট ষ্টাডি কৰি আপোনালোকে এতিয়া তৈয়াৰী কৰি থক আৰু যেতিয়া ৰেষ্ট্ৰিকশন খুলি দিব তেতিয়া আপোনালোকে সুগাৰৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া USA বা UK এবিলাকত আপোনালোকে সুগাৰ এক্সপোৰ্ট কৰিব পাৰে আৰু আমাৰ ইয়াতে সুগাৰ পাৰ কেজিটো বহুত সস্তাত পোৱা যায় গতিকে আপোনালোকে এই সুগাৰ এক্সপোৰ্ট কৰি এটা হিউজ প্ৰফিট লাভ কৰিব পাৰে আৰু গতিকে আপোনালোকে এতিয়াৰ পৰা কাম কৰিলে যেতিয়া আপোনালোকৰ ৰেষ্ট্ৰিকশন খুলিব বা বায়াৰ এতিয়াৰ পৰা আপোনালোকে ঠিকঠাক কৰি থলে বা বাংলাদেশ এবিলাকত অলৰেডি সুগাৰটো বহুত পৰিমাণে বিচাৰি আছে কাৰণ যেহেতু ৰেষ্ট্ৰিকশন চলি আছে গতিকে তেনেকুৱা বায়াৰৰ লগত আপোনালোকে এতিয়াই নেগোসিয়েচন কৰি ঠিকঠাক কৰি থলে যেতিয়া ৰেষ্ট্ৰিকশন খুলি দিব তেতিয়া অনায়াসে ইজিলি অতি সহজতে আপোনালোকে সুগাৰ এক্সপোৰ্ট কৰিব পাৰে এতিয়া এনেকুৱা ধৰণৰ প্ৰডাক্ট বিলাকত আপোনালোকে কাম কৰিব পাৰে তাৰ কাৰণে আপোনালোকে সিস্টেমটো শিকাটো দৰকাৰী কাৰণ ডকুমেন্টেশন ইজ মোস্ট ইম্পৰ্টেন্ট এন্ড বেংকিং কথা আপোনালোকে জানিব লাগিব যে কি পেমেন্ট টাৰ্মত আমি কাম কৰিম বা এলসিত কাম কৰিলে ম্যাক্সিমাম বাংলাদেশ বায়াৰে এলসিত কাম কৰিব বিচাৰে গতিকে এলসি ওপৰত আপোনালোকে ভালকে নলেজ লোৱাটো দৰকাৰী সেই কাৰণে আপোনালোকে সিস্টেমটো শিকিব লাগে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰিব পাৰে বা আপোনালোকে যতেই নিশিকক সিস্টেমটো এবাৰ শিকি লৈ এক্সপোৰ্ট ইমান টান নহয় তাৰ কাৰণে আপোনালোকক পেশেন্স লাগিব আপোনালোকে সিস্টেম শিকি পেশেন্স ৰাখি ধৈৰ্য ৰাখি আপোনালোকে বায়াৰ চালে নিশ্চয় এদিন সফল হ'বই গতিকে যিসকলে এই ভিডিওটো নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি থব তাত যাতে মই নতুন টপিকৰ ওপৰত কিবা ক'লে হেখিনি আপডেট পাব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও